চৰাইদেউ জিলাৰ মাহমৰাত বিনামূলীয়া ফিজিঅথেৰাপি শিবিৰ টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহত এই শিবিৰ স্বেচ্ছাসেৱী সংগঠন আমি আৰু স্বাস্থ্য বিভাগৰ সহযোগত শিবিৰ মুকলি কৰা হয়। বিধায়ক সুৰজ দিহিঙে উদ্বোধন কৰে স্বাস্থ্য শিবিৰ। বিনামূলীয়া স্বাস্থ্য শিবিৰত বহু লোকক প্ৰদান কৰা হয় চিকিৎসা সেৱা। আমি মাহমৰা বিধানসভা সমষ্টিৰ আটাইতকৈ বেছি বানত ক্ষতিগ্ৰস্ত হোৱা হলৌফুকন পঞ্চায়তত এটা ফিজিঅথেৰাপি কেম্প কৰিছোঁ। যেতিয়া বান হৈছিল তেতিয়া মই বানত সাহায্য প্ৰদান কৰা বা বানত বিধ্বস্ত লোকক উদ্ধাৰ কৰা বিভিন্ন কামত বানত ব্যস্ত আছিলোঁ, তেতিয়া মই বহু প্ৰেছাৰ ষ্ট্ৰক হৈ যোৱা পেচেণ্ট পাইছিলোঁ, বহু কঁকাল বিষ আঁঠু বিষৰ কাৰণে খোজ কাঢ়িব নোৱাৰা পেচেণ্ট পাইছিলোঁ। তেওঁলোকে কৈছিল যে আমি ফিজিঅথেৰাপি কৰিব লাগে, কিন্তু আৰ্থিক দুৰৱস্থা আৰু বানপানী এই সময়ত সেই কথা চিন্তা কৰাটো সম্ভৱ নাছিল। আজি আমি এটা ফিজিঅথেৰাপি কেম্প কৰিছোঁ আৰু ডক্টৰবিলাকক ইয়ালৈকে নিমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকৰ জৰিয়তেদি আজি দিনৰ প্ৰায় 10 বজাৰ পৰা আৰম্ভ হোৱা এই ফিজিঅথেৰাপি কেম্প 5 বজালৈকে চলিব। আৰু আজি কৰি ফিজিঅথেৰাপি সম্পৰ্কত কেনেকৈ চৰাইদেউ জিলাৰ মাহমৰাত বিনামূলীয়া ফিজিঅথেৰাপি শিবিৰ টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহত এই শিবিৰ স্বেচ্ছাসেৱী সংগঠন আমি আৰু স্বাস্থ্য বিভাগৰ সহযোগত শিবিৰ মুকলি কৰা হয়। বিধায়ক সুৰজ দিহিঙে উদ্বোধন কৰে স্বাস্থ্য শিবিৰ। বিনামূলীয়া স্বাস্থ্য শিবিৰত বহু লোকক প্ৰদান কৰা হয় চিকিৎসা সেৱা। আমি মাহমৰা বিধানসভা সমষ্টিৰ আটাইতকৈ বেছি বানত ক্ষতিগ্ৰস্ত হোৱা হলৌফুকন পঞ্চায়তত এটা ফিজিঅথেৰাপি কেম্প কৰিছোঁ। যেতিয়া বান হৈছিল তেতিয়া মই বানত সাহায্য প্ৰদান কৰা বা বানত বিধ্বস্ত লোকক উদ্ধাৰ কৰা বিভিন্ন কামত বানত ব্যস্ত আছিলোঁ, তেতিয়া মই বহু প্ৰেছাৰ ষ্ট্ৰক হৈ যোৱা পেচেণ্ট পাইছিলোঁ, বহু কঁকাল বিষ আঁঠু বিষৰ কাৰণে খোজ কাঢ়িব নোৱাৰা পেচেণ্ট পাইছিলোঁ। তেওঁলোকে কৈছিল যে আমি ফিজিঅথেৰাপি কৰিব লাগে, কিন্তু আৰ্থিক দুৰৱস্থা আৰু বানপানী এই সময়ত সেই কথা চিন্তা কৰাটো সম্ভৱ নাছিল। আজি আমি এটা ফিজিঅথেৰাপি কেম্প কৰিছোঁ আৰু ডক্টৰবিলাকক ইয়ালৈকে নিমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকৰ জৰিয়তেদি আজি দিনৰ প্ৰায় 10 বজাৰ পৰা আৰম্ভ হোৱা এই ফিজিঅথেৰাপি কেম্প 5 বজালৈকে চলিব। আৰু আজি কৰি ফিজিঅথেৰাপি সম্পৰ্কত কেনেকৈ